বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি ঘৰতে কিদৰে মটন ৰগন জুচ বনাব পাৰি তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন চাওঁ। এইদৰে অকণমান ডাঙৰ ডাঙৰ পিচ কৰি মই ঠেং চাইডৰ পৰা 1 কেজি মটন লৈছিলোঁ। সেই 1 কেজি মটনৰ হিচাপতে বনাম। আহকচোন চাওঁ কিদৰে বনাওঁ। এইদৰে পিঁয়াজখিনি ভাজি লোৱাৰ পিছত ঠাণ্ডা হ'বলৈ এতিয়া থৈ দিম। সেই একেখিনি তেলতে এতিয়া গোটা গৰম মছলাখিনি ঢালি দিম। গৰম মছলাৰ ভিতৰত 2 টুকুৰা দালচেনি, 2টা ডাঙৰ ইলাচি, 3-4 খিলা তেজপাত, 2-4টামান লং আৰু 4-5টামান ইলাচি আৰু জালুক গোটা 10টামান লৈছোঁ। সেইখিনি এতিয়া ঢালি দিম। এতিয়া আমি দৈ মিক্সাৰটো ৰেডি কৰি ল'ম। ইয়াতে মছলা ব্যৱহাৰ কৰিম আমি 1.5 চামুচ চফ পাউডাৰ, 1 চামুচ আদাৰ পাউডাৰ, আধা চামুচ হালধি আৰু লগতে 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ জলকীয়া গুড়ি। এইটো লৈ আমি ভালদৰে মিক্সাৰটো ৰেডি কৰি ল'ম। এই 1 কিলো মাংসৰ হিচাপত আমি ইয়াতে 150 গ্ৰামমান দৈ লৈছিলোঁ। এই দৈখিনি সেই হিচাপতে ফেটি ল'ব লাগিব। এতিয়া আমি 5 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম। এতিয়া এবাৰ ভালদৰে লৰাই লৈ দৈৰ মিক্সাৰখিনি এড কৰি দিম। এড কৰি লৈ এবাৰ আকৌ ভালদৰে লৰাই দিম।
এতিয়া সোৱাদ অনুযায়ী নিমখ এড কৰি দিম। নিমখ কম বেছি খোৱা পৰিমাণে নিমখটো এড কৰিলে হ'ল। এতিয়া একাপমান পানী দি ইয়াক ভালদৰে লৰাই লৈ অকণমান সময়ৰ কাৰণে ঢাকনিখন মাৰি থওঁ। এইদৰে মাংসখিনি ভালদৰে এবাৰ ভাজি লোৱাৰ পিছত এই পিচি থোৱা ব্ৰাউন অনিয়নখিনি এড কৰি দিম। এড কৰি ভালদৰে এবাৰ মিহলাই দিম। ইয়াতে আমি মটন ৰগন জুচৰ ৰংটো আহিবৰ কাৰণে আমি কাশ্মীৰী লাল পাউডাৰটো ব্যৱহাৰ কৰিছোঁ। এইদৰে পানীত ভালদৰে ঘুলি ল'ব লাগে। ঘুলি লৈ আমি এতিয়া ইয়াতে এড কৰিম। এইদৰে কাশ্মীৰী লাল পাউডাৰৰ পেষ্টখিনি মিলাই লৈ ভালদৰে এবাৰ লৰাই দিম। এইদৰে আপোনালোকেও ঘৰতে একদম সহজ পদ্ধতিতে মটন ৰগন জুচ বনাব পাৰিব। ইয়াত আমি কোনো ধৰণৰ গুড়া গৰম মছলা ব্যৱহাৰ কৰা নাই। মই এবাৰ লাৰি দেখাইছোঁ বস্তুটো। মটনবোৰৰ পিচকেইটা অকণমান সৰু হৈ গ'ল। পাৰিলে আপোনালোকে মটনৰ পিচটো ডাঙৰ ডাঙৰকৈ ল'ব আৰু ঠেঙৰ মটন ল'ব। মই ঠেঙৰে আনিছিলোঁ, কিন্তু পিচবোৰ সৰু হৈ গ'ল, কাৰণ ই যেতিয়া সিজি যায় তেতিয়া পিচবোৰ আৰু সৰু হৈ যায়। যদি আপোনালোকে খুব কম সময়ৰ ভিতৰত বনাব বিচাৰে, এনেকুৱা হাণ্ডিত নবনাই আপোনালোকে কুকাৰত বনাব পাৰে। আমাৰ এই গোটেই সময়খিনি 1 ঘণ্টা 10 মিনিটমান লাগিছে মটনখিনি বনাওঁতে। যদি কুকাৰত বনোৱা হয় তেন্তে আৰু আধা সময় লাগি যাব, কাৰণ হাণ্ডিত সিজিবলৈ সময় লাগে অকণমান। চব কি ধুনীয়া এটা হেৰি আছে, তাৰ আহি গৈছে বস্তুটো। মই যে ওচৰত আছোঁ, ধুনীয়া গোন্ধ আহিছে, ৰগন জুচৰ গোন্ধ। ইয়াত চফ যিটো ঢালা হৈছিলে, চফৰ গুড়ি, সেইটোৰ এটা ধুনীয়া গোন্ধ আহিছে। বেছি গৰম মছলা এইবোৰৰ গোন্ধ নাই, গোটেই মাংসৰে এটা ধুনীয়া গোন্ধ। আমি এতিয়া গেছটো বন্ধ কৰি দিম, দি 5 মিনিটৰ কাৰণে ইয়াক জমিবৰ কাৰণে ৰাখি দিম।
এইদৰে আমি ঘৰতে আজি আপোনালোকক মটন ৰগন জুচ বনোৱা পদ্ধতিটো কৰি দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আকৌ আন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰি আজি এই ভিডিঅ'টো সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব।